হে গাইজ ব্লগছ তো আজি এটা মানে আজি হেৰি কৰিব আজি হৈছে সৰস্বতী পূজা আৰু মই এতিয়া মানে ৰাতিপুৱা কিতাপ পঢ়িলোঁ কিতাপ পঢ়া হ'ল আৰু এতিয়া আমি স্কুলত যাম স্কুলত যোৱাৰ পিছত মায়ে যাব মই যাম পাপাই মানে একদম মোক থ'ব যাব তাৰপিছত আপোনালোকক দেখাই থাকিম কি হয় তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া মই গাখীৰ খাব নোৱাৰোঁ কাৰণে পানীৰে এয়া দি আছে মোক মায়ে হৰলিক্স আজি ভাত নাখাওঁ এয়া আৰু পাপাই গাড়ী ষ্টাৰ্ট দিলে এতিয়া মই অলপমান হৰলিক্সখিনি খাওঁ এতিয়া মোৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি যাওঁ আপোনালোকক হেপী সৰস্বতী পূজা শুভেচ্ছা জনালোঁ আৰু এতিয়া আমাৰ আইতা আছে হাই এতিয়া হাই দে নমস্কাৰটো শুনি নাপায় হাই আৰু হাই ব'লক এতিয়া যাওঁ পাপাৰ লগত এইটো পাপাই আছে তো ব'লক তো এতিয়া আমি আহি পাই গ'লোঁ আমাৰ স্কুল আৰু এইখন মেইন গেট ইয়াতে লেখা আছে আপোনালোকে মাতি লওক চাওক ইয়াতে আমি যাওঁ এতিয়া ভিতৰত সোমাওঁ আমি তো এতিয়া ভিতৰত সোমাৰ লগে লগে ইয়াতে ফটো ষ্টেণ্ড আছে চাওক ইয়াতে ফটো ষ্টেণ্ড আছে এতিয়া আৰু ইয়াতে ভূপেন হাজৰিকা জুবিন গাৰ্গ ফটো ইয়াতে আছে শ্ৰদ্ধাঞ্জলি জ্বলাইছে আৰু বহুত আছে চাওক ফটো উঠিম থাকিব ইয়াতে আছে আমাৰ প্ৰিয়াংশু বৰ্ণিল সাগৰদেউৰী আৰু ৰাজ তালুকদাৰ আৰু মই তো এতিয়া আমাৰ মূল্য আহিছে আছে আৰু এতিয়া আপোনালোকৰ এইভাগে চাওক কিছে ধুনীয়া মানুহ আছে গেম খেলিছে আৰু তো এতিয়া স্কিপ নকৰাকৈ স্কিপ নকৰাকৈ এণ্ড কৰি চাই থাকিব এতিয়া আমি ভাত খাব বহিলোঁ আৰু এইভাগে ভাত দিছে আৰু এতিয়া আমাৰ কিষাণু মোৰ পেলাই ভিডিঅ' উঠে খেলিলোঁ তো এতিয়া আমি ভাত খাওঁ এয়া ঘূৰাইছি খাওঁ আৰু ইয়াতে চাওক আমাৰ ভাত দিছে আৰু ইয়াতে দালি ভাত আৰু এয়া সৰু আলু ভাজা চব্জি আৰু বিলাহী টক আৰু বহুতে খাইছে ইয়াতে চাওক এয়া দৈ পায়স বুন্দিয়া দি গ'ল তো এতিয়া মই আহি গ'লোঁ মানে আহি পাইছোঁৱে কেতিয়াবাই মই এতিয়া মানে বহুত দেৰি হৈছিলে আহি পাওঁতে আৰু ভাগৰ দিছিলে সেইবাবে মই এতিয়া আহি কিনে বাগাৰ দিলোঁ বাগাৰ দি কিনে উঠিলোঁ উঠি কিনে এয়া পঢ়িব ওলাইছোঁ আৰু আপোনালোকক ভাবিলোঁ মই যে আপোনালোকক এটা বহুত ডাঙৰ ডিছকাছ কৰিব লগা আছে তো ব'লক আপোনালোকে জানেনে যে আমাৰ আইতা ককা এইবিলাকে যে কয় যে কেতিয়াও সৰস্বতী পূজাৰ আগত বগৰী খাব নাপায় কিয় জানেনে আজি আপোনালোকৰ আজি সেইটো ডিছকাছ কৰিম আৰু সৰস্বতী আৰু বগৰীৰ হেৰিহঁত মাজত বহুত সম্পৰ্ক আছে ব'লক ব্যাসদেৱ আপোনালোকে চবেই জানে ব্যাসদেৱে এটা তপস্যা কৰিবলৈ ভাবিলে এদিন আৰু তেওঁ এটা আনিলে ফল হাতত আছিল মানে সেই ফল এটা আনিলে তাৰে পিছত ফলটোত
ভাবিলে তেওঁ যে এই ফলটো মই ৰুম, ৰোৱাৰ পিছত ফলটো মানে এই গুটিটো মই ৰুম, ফলৰ গুটিটো ৰোৱাৰ পিছত এইটো এটা পুলি হ'ব, পুলিৰ পৰা বহুত ডাঙৰ গছ হ'ব। আৰু তাতে যেতিয়া ফল লাগিব, ফলৰ পৰা যেতিয়া ফলটো যেতিয়া মাটিত পৰিব, তেতিয়াই সৰস্বতীয়ে তেওঁ ভাবিছে যে তেতিয়া সৰস্বতীয়ে মোৰ ওপৰত সন্তুষ্ট হ'ব লাগিব, ব্যাসদেৱৰ ওপৰত সন্তুষ্ট হ'ব লাগিব। আৰু তেতিয়াই তেওঁ ৰচনা কৰিব ব্ৰহ্মসূত্ৰ। আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব ব্ৰহ্মসূত্ৰ তাৰপিছত তেওঁ এডোখৰ এঠাই উলিয়াই তাতে সেইটো ৰোপণ কৰিলে, আৰু বীজটো ৰোপণ কৰিলে, আৰু তাতে পশ্চাদ বহি গ'ল। আৰু সেই গুটিটোৰ পৰা এটা পুলি হ'ল, পুলিটোৰ পৰা এডাল ডাঙৰ গছ হ'ল, সেই গছত ফল লাগিল, ফল এটা মাটিত পৰিলে, আৰু তেওঁৰ মাথাত এটা ফল পৰিলে লগত ট্ৰেইনখন যাব, খং উঠি ট্ৰেইনখন অহাৰ লগে লগে। আৰু সেইটো ফলটো মাটিত মূৰত পৰিলে ব্যাসদেৱৰ, আৰু সেই ফলটোৱে আছিল বগৰী। মাটি পৰিলে যে আৰু মাথা পৰিলে, সেইটোৱে আছিল বগৰী। আৰু সেইটো হৈছে আৰু তেতিয়াই ভাবিলে যে মই এইবাৰী ভাবিলে সৰস্বতীয়ে তেওঁৰ ওপৰত সন্তুষ্ট হৈছে, আৰু তেতিয়াই তেওঁ ব্ৰহ্মসূত্ৰ ৰচনা কৰিবলৈ বহিলে। আৰু আপোনালোকে জানেনে বগৰীৰ আনটা নাম হ'ল বদ্ৰী। আৰু যিডোখৰ জেগাত তেওঁ এইটো ৰুইছিলে আৰু তপস্যা কৰিছিলে, সেই জেগাটোৱে আছিল বদ্ৰিকা আশ্ৰম। আৰু আপোনালোকৰ ইণ্টাৰেষ্টিং লাগিছে সবাই, সেইবাবে কয়। আৰু এই ঘটনাটো হৈছিলে মাঘৰ পঞ্চমী তিথিত, আৰু আজিৰ দিনত সৰস্বতী পূজাত। তো এইবাবে সৰস্বতী পূজা অসমীয়া হেৰিয়ত মানা হয়। তো এই আছিলে, আপোনালোকে বগৰী নাখাব যেতিয়ালৈকে আপোনালোকৰ সেই নহয়, সৰস্বতী পূজা নাযায়। মইতো সৰস্বতী পূজা যোৱাৰ লগে লগে আহিছোঁ। তো এতিয়া আৰু ময়ো এই কথাটো পাইছোঁ, তো সেইবাবে আপোনালোকক ভাবিলোঁ জনাই দিওঁ। তো ভিডিঅ'টো ইমান আছিলে, শ্বেয়াৰ কৰক। ভিডিঅ'টো ভিডিঅ'টো ইমানে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত দবাই দিব। বাই বাই, টাটা, চি ইউ, গুড বাই, কলকাতা, মুম্বাই। প্লিজ ছাপৰ্ট মি।